ফ্ৰী ইনফাৰ্টিলিটি কেম্প এটা আয়োজন কৰিছোঁ সোণাপুৰত গান্ধী সমাৰক নিধি ভৱনত। এইটো কেম্পৰ উদ্দেশ্যটো এইটোৱে যে যিখিনি দম্পতি ভিতৰত থাকে আৰু বিয়া হোৱা বহুত বছৰ হৈ গ'ল বা নতুনকে বিয়া হৈছে তথাপিতো কনচিভ কৰিব পৰা নাই, বা যিসকল মহিলাৰ আৰ্লি মেন'পজ, যাক আমি প্ৰিমেচ্যুৰ অভেৰিয়ান ফেইলিয়াৰ বুলি কওঁ, সেনেকুৱাত ভুগি আছে আৰু কনচিভ কৰিব পৰা নাই। তো তেওঁলোক দম্পতিসকল ইয়াতে ওলাই আহি আমাৰ লগত এটা ফেমিলি মানে এনভাইৰনমেণ্টত কথা পাতিব পাৰিব আমাৰ লগত। ফ্ৰী কনচালটেশ্যন এটা কৰি আছো আমি। বহুত দম্পতি এইটো সমস্যা লুকাই ৰাখে বা তেওঁলোকে ওলাই আহিবলৈ কনফিউজ হয় যে ক'ত যাব লাগিব, কোনজন স্পেচিয়েলিষ্টক লগ ধৰিব লাগিব। আৰু IVF চেণ্টাৰত ডাইৰেক্ট যাবলৈ তেওঁলোকে অলপ সংকোচ কৰে বা ভয় কৰে, বহুতখিনি পইচা পাতি খৰচ হ'ব বা গ'লেই তেওঁলোকক IVF কৰি দিব বুলি। কিন্তু এইটো এটা ভুল ধাৰণা একচুৱেলি। কিছুমান প্ৰব্লেম ইনফাৰ্টিলিটিৰ এনেকুৱাও আছে য'ত সৰু সৰু মেডিচিন দিলেও বা লাইফষ্টাইল চেঞ্জ কৰিলেও সোনকালে কনচিভ কৰিব পাৰে। বা এনেকুৱা কিছুমান মহিলা থাকে যোনে গৰ্ভত বাচ্ছাটো ৰাখিব নোৱাৰে, বা ৰিকাৰেণ্ট মিছকেৰিয়েজ বুলি কওঁ আমি, ৰিকাৰেণ্ট এবৰ্চন হৈ থাকে। সেইসকল মহিলাও আহি পেলাই যদি আমাৰ লগত কথা পাতে, আমি নিশ্চয় তেওঁলোকক হেল্প কৰিব পাৰিম। আৰু আমাৰ নেক্সট এতিয়া শিবিৰটো হ'ব 28 ডিচেম্বৰত মিৰ্জাত। আমি এইটো ছ'চিয়েল মিডিয়াৰ থ্ৰু দি আমি ফেচবুকত বা ইনষ্টাগ্ৰামত আমি পষ্ট কৰিম, আমাক ফ'ল' কৰি থাকিলে হ'ল। এতিয়া সেইটো শিবিৰতো আমি এনেকুৱা কিছুমান ট্ৰিটমেণ্ট অপশ্যনছ বা ফ্ৰী কনচালটেশ্যনৰ যোনটো সুবিধা লৈ আহিম। আশা কৰোঁ আমাৰ এইখিনি পেচেণ্টখিনি যিখিনি ভিতৰত থাকে তেওঁলোক উপকৃত হ'ব। আজি ৰেছপন্স ভালে পাইছোঁ। যিখিনি ভিতৰৰ মানে মহিলাসকল অলপ ওলাই আহিছে সময় লৈ পেলাই কথা পাতিছে আমাৰ লগত। আৰু কিছুমান মহিলা ব্যস্ত বা এতিয়াও অলপ লাজ কৰে ওলাই আহিবলৈ। মই ভাবোঁ এনেকুৱা শিবিৰ কিছুমান পাতি থাকিলে তেওঁলোকে অলপ এৱেৰ হ'ব ট্ৰিটমেণ্ট অপশ্যনছখিনি, আৰু লাহে লাহে চাগে অলপ যোনটো এটা সংকোচ থাকে কথা পাতিবলৈ, সেইটো তেওঁলোকৰ নাইকিয়া কাম হ'ব। কৰি আছো যেনিত বা IVF-ত। তো IVF-ত বেচিকেলি কি হয়, তাত শুক্ৰাণু আৰু ডিম্বাণু পুৰুষ আৰু স্ত্ৰীৰ পৰা লোৱা যায় আৰু লেবৰেটৰীত সেই দুটা লগ কৰি পেলাই আমি ভ্ৰূণটো বনাওঁ। আৰু সেই ভ্ৰূণটো আমি মহিলাগৰাকীৰ জৰায়ুত সংস্থাপন কৰোঁ। 3 পৰা 5 দিনলৈ আমি লেবত ডাঙৰ কৰোঁ, তাৰ পৰা আপোনাৰ সেইটো আমি মহিলাগৰাকীৰ জৰায়ুত সংস্থাপন কৰোঁ। আৰু যিটো নৰ্মেল প্ৰেগনেঞ্চিৰ দৰে এবনৰ্মেলিটি হোৱাৰ চান্স অলমষ্ট ইয়াত নেগলিজিবল টাইপ, যিটো অলমষ্ট নহয়েই। তো যিসকল নিসন্তান দম্পতি তেওঁলোক ওলাই আহক, আমাৰ লগত ডিছকাছ কৰক আৰু নিজৰ পৰিয়ালটো সম্পূৰ্ণ কৰক। কেম্পৰ আজি সঁহাৰি আমি বহুতখিনি ভালেই পাইছোঁ। আমি নেক্সট আৰু মিৰ্জা এনেকুৱা জেগাবিলাকত আমি কৰি থাকিম। আজি সঁহাৰি বহুতেই ভাল।